মানে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ এই গোটেই বিষয়টো হৈছে যে ছটা জনগোষ্ঠীকেইটাৰ সামগ্ৰিক বিকাশ আৰু সমান্তৰালভাৱে ৰাজ্যখনৰ যিটো এটা সংকট অনুপ্ৰৱেশকাৰীৰ সংকট আছে ৰাজ্যখনত। অসমৰ মাটি অবাধে আগ্ৰাসন চলিছে, লাখ লাখ বিঘা মাটি আগ্ৰাসন হৈছে। এই গোটেইখিনি সমস্যাৰ স্থায়ী সমাধান হৈছে ছটা জনগোষ্ঠীৰ জনজাতিকৰণ, যিটো ছটা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী। ছটা জনগোষ্ঠীৰ ৰাইজে বিচাৰি আছে। কংগ্ৰেছৰ দিনত নকৰিলে, আশ্বাস দিয়া হ'ল, প্ৰতিশ্ৰুতি দিয়া হ'ল, কিন্তু নহ'ল। আৰু শেহতীয়াকৈ বিজেপি চৰকাৰখনৰ ওচৰতো দীৰ্ঘদিনৰ পৰাই দাবীটো উত্থাপন হৈ আহিছে। ৰাজ্যসভাত বিধেয়ক উত্থাপন পৰ্যন্ত হ'ল ছটা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ, কিন্তু আজিৰ পৰ্যন্ত জনজাতিকৰণৰ বিশেষ মৰ্যাদা যিটো ছটা জনগোষ্ঠীয়ে পাব লাগিছিলে, এই ছটা জনগোষ্ঠীয়ে আজিলৈকে পোৱা নাই। এতিয়া শেহতীয়াকৈ AIUDFৰ এগৰাকী বিধায়ক আশ্ৰাফুল হুছেইনে কৈছে যে এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণে সামগ্ৰিকভাৱে মুছলমানসকলক ক্ষতিগ্ৰস্ত কৰিব নাইবা তেওঁলোকৰ কোনো লাভ নহয়। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মই ভাবোঁ যে অসমৰ যিসকল খিলঞ্জীয়া মুছলমান তেওঁলোক তাত চিন্তিত হ'বলগীয়া কোনো কথা নাই। কিন্তু যিসকলে সঁচা অৰ্থত আজিৰ তাৰিখত অনুপ্ৰৱেশকাৰী, যিসকল সন্দেহজনক লোক, যিসকলে লাখ লাখ বিঘা অসমৰ বনাঞ্চল বেদখল কৰিছে, অসমৰ খিলঞ্জীয়া লোকৰ গাঁৱত অনুপ্ৰৱেশ কৰিছে, সেইসকল খিলঞ্জীয়া লোক যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোকৰ ক্ষতি হ'ব পাৰে। আৰু তেওঁলোকৰ ক্ষতিক লৈ আমি অকণমান চিন্তিত নহয়। আৰু মই ভাবোঁ যে অসমে সঁচা অৰ্থত ক'বলৈ গ'লে আজিৰ তাৰিখত অসমত যি ধৰণে লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীয়ে দখল কৰি লৈছে, চৰকাৰে উচ্ছেদ অভিযান চলাই আছে, সেইটো মুহূৰ্তত ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী প্ৰাসংগিকতা বৃদ্ধি পাইছে। আৰু ছটা জনগোষ্ঠীৰ জনজাতিকৰণে অসমক সামগ্ৰিকভাৱে স্থায়ী সমাধান দিব এই সমস্যাটোৰ পৰা। আৰু অসমত সঁচা অৰ্থত ক'বলৈ গ'লে অসমে আজিৰ তাৰিখত যেনেকৈ নাগালেণ্ডে 371A অধীনত ভাৰতীয় সংবিধান প্ৰদত্ত লেণ্ড আৰু ৰিচোৰ্চৰ ক্ষেত্ৰত যি ধৰণৰ প্ৰটেকশ্যন পাই আছে, অসমকো আজিৰ তাৰিখত লেণ্ড আৰু ৰিচোৰ্চৰ ক্ষেত্ৰত প্ৰটেকশ্যনৰ প্ৰয়োজন আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।